নিবিচাৰোঁ সেই কথা প্ৰায় চূড়ান্ত হৈছে আৰু তেখেতে এই ধৰণে যি তামোলপুৰ যি আমি নিজেও আহিছোঁ কাৰণ আমি বিচাৰোঁ যে সবখিনি বাদ দি কমসে কম আমি গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত নিজৰ অধিকাৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত আমি এই ভোটদানটোক এটা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু আজিকালি দেখিছে আপোনালোকে যে ৰাজনৈতিক শক্তিটো মেইন শক্তি যদি ৰাজনীতি আপোনাৰ হাতত নাথাকে তেতিয়াহ'লে কিন্তু একো সম্ভৱ নহয় আৰু সেইকাৰণে ৰাজনীতি থাকিব লাগিলে আপোনাৰ ভোটটো মেইনলি জৰুৰী সেইকাৰণে মই নিজৰ লগতে সকলোকে আহ্বান জনাইছোঁ সকলোৱে ভোটৰ অধিকাৰ সাব্যস্ত কৰক যোৱা বছৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদান কৰিছিল দৰং ওদালগুৰিত গতিকে এই সমষ্টিটোত কেনেকুৱা দেখিছে চাওক দৰং ওদালগুৰিৰ কথাটো যে প্ৰথমতে আমি GSP কেণ্ডিডেট আছে স্বৰ্ণা দেৱী কিন্তু আমি এটা বিশেষ পৰিস্থিতি যুঁজি থাকিব লগা কাৰণে আমি নিজেও ইয়াত কেম্পেইন কৰিব নোৱাৰিলোঁ সেইকাৰণে আমি সকলোকে শুভেচ্ছা দিছোঁ কাৰণ এইখিনি সময়ত কোনে কাক ভোট দিব আমি কোৱাৰ কোনো মানে প্ৰয়োজন নাই বুলি ভাবোঁ তেওঁলোকে যিজনকে পচন্দ কৰে ভোট দিয়ক আৰু আমি কোকৰাঝাৰ মঙলদৈ ওদালগুৰি মঙলদৈৰ পৰা এজন ভাল কেণ্ডিডেট জয়যুক্ত হওক আমি সেইটো আশা কৰোঁ নৱপ্ৰজন্মৰ ভোটাৰসকলৰে কিবা আহ্বান থাকিব নেকি আপোনাৰ নৱপ্ৰজন্মৰ ভোটাৰসকলক এইটো কথাই যে তেওঁলোকৰ কিছু ক্ষেত্ৰত মানে তেওঁলোকে কেনেকুৱা কৰে আমাৰ জ্যেষ্ঠসকলৰ এটা শালীনতা আছিল মাজিত এৰি দিছিল কিন্তু আজি নৱপ্ৰজন্ম দেখিছোঁ তেওঁ ৰাজনীতি একো নাজানে কিন্তু কেতিয়াবা কিছুমানক এনেকুৱা ধৰণে বিশেষকৈ ছ'চিয়েল মিডিয়াত তেওঁলোকে এনেকুৱা কিছুমান ব্যৱহাৰ কৰে যেন তেওঁলোকে সমস্ত জানতা মানে সেইকাৰণে কৈছোঁ তেওঁলোকৰ পুৰণাসকলৰ পৰা শিকাটো দৰকাৰ আৰু বিশেষকৈ ভৱিষ্যতো তেওঁলোকে আৱেগত বা কিছুমান মানে গ্লেমাৰত বশৱৰ্তী হৈ যাতে তেওঁলোকে ভোট নিদিয়ে তেওঁলোকে বিবেক বিবেচনাৰে ভোট দিয়ক যে ফিউচাৰ প্ৰজন্মৰ আচলতে ক'ত মানে তেওঁলোকৰ ভৱিষ্যতটো আছে বা আহি থকা দিনত দেশখনত বা সমাজখনত তেওঁলোকৰ কি ভূমিকা থাকিব এই গোটেই কথাখিনি চাই তেওঁলোকে ভোট দিয়াটো মই বিচাৰোঁ বাকী কোকৰাঝাৰ লোকসভা সমষ্টিত কেনেকুৱা দেখিছে কোকৰাঝাৰ লোকসভাত আপুনি দেখিছে যে আমাৰ দিঘলি পাৰুৱে জীয়ৰী ইঞ্জিনিয়াৰ বিনিতা ডেকা তেওঁ কেণ্ডিডেট হৈছে তেওঁ ইতিমধ্যে আহিছে আপোনালোকে পাব হাই ছেকেণ্ডেৰীতে ভোট দিব আহিছে গতিকে আমাৰ সৌভাগ্য যে কোকৰাঝাৰ লোকসভাত আকৌ এবাৰ এজন নতুন MP GSP পৰা হ'ব গৈ আছে আপোনালোকে নিশ্চিন্ত থাকক যে তাত নৱসৈন্যাৰ লগত যিমান ষড়যন্ত্ৰ কৰিছে যিখিনি কৰিছে সেই চিম্পিটিটো গোটেইখিনি বিনিতা ডেকাৰ লগত থাকিব ইয়াত কোনে কি কৈছে ডাঙৰ কথা নহয় কিন্তু জিকি অহাৰ পিছত কাৰণ 14 চনত যেতিয়া আমি ইলেকশ্যন খেলিছিলোঁ আপোনালোকৰ হয়তো বহুতৰে বিশ্বাস আছিল কিন্তু বহুতে বিশ্বাস কৰা নাছিল ইভেন তামোলপুৰৰ আমাৰ জনা মানুহবিলাকে কৈছিল নৱসৈন্যা 10-20 হাজাৰ ভোট পাব কিন্তু আমি 6.5 লাখ ভোট 6 লাখ 40 হাজাৰ ভোট লৈ জিকিছিলোঁ আৰু ছেম কণ্ডিশ্যনটো হ'ব গৈ আছে বিনিতা ডেকাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক আহি থকা দিনত কোকৰাঝাৰ সমষ্টিৰ পৰা বিনিতা ডেকা কেণ্ডিডেট হ'ব কি কয় MP হ'ব কেম্পেইনটো শেষ কৰি আমি গুচি যাম ইতিমধ্যে আমাৰ ইলেকশ্যন খেলাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বাহিৰত আৰু আমি আশা কৰিম যে তাৰে ৰাইজেও বিচাৰিছে যে তাৰ পৰা যাতে আমি পাৰ্লিয়ামেণ্টলৈ যাব পাৰোঁ কাৰণ তেওঁলোকেও বিচাৰে চৰকাৰৰ ওচৰত প্ৰতিশোধ লোৱাৰ কাৰণে বা যিসকলে ষড়যন্ত্ৰকাৰী আছে তেওঁলোকে এটা উচিত প্ৰত্যুত্তৰ দিম বুলি কৈছে মই সেইকাৰণে এই চেগতে সমূহ আমাৰ কোকৰাঝাৰ ভোটাৰবাসী ৰাইজ অসমবাসী ৰাইজক মই এইটো বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাক আশীৰ্বাদ কৰে আমি যাতে বেলেগ ৰাজ্যৰ পৰা প্ৰতিনিধি হৈ এইবাৰ পাৰ্লিয়ামেণ্টত যাওঁ ক'ৰ পৰা দাদা কিবা হেৰি কৰিছে নেকি এতিয়া ফাইনেলি আমাৰ UP আৰু বিহাৰৰ কাৰণ তাত লাষ্ট ফেজত তাতে হেৰি আছে হয়তো বিহাৰতে হৈ যাব পাৰে বিহাৰৰ পৰা নিৰ্বাচনত নামিব পাৰে আৰু বিশেষকৈ আমাৰ কম্বিনেশ্যনটো এনেকুৱা যে তাত আমি যিটো এটা ছ'চিয়েল আৰু পলিটিকেল কেম্পেইন চলাইছিলোঁ গোটেই অল অভাৰ ইণ্ডিয়াত তাৰ আমাৰ আছিলে ST SC মষ্ট বেকৱাৰ্ড ক্লাছ আছিলে আৰু মাইনৰিটি আৰু আমি য'ত ইলেকশ্যন খেলিম তাত সেই হিচাপে ভোট প্ৰায় 18.5 লাখৰ ভিতৰত প্ৰায় 16 লাখ ভোট আমাৰ এই কমিউনিটি ৰিপ্ৰেজেণ্ট কৰে গতিকে আমি আশা কৰোঁ যে তাত নিশ্চিত আমি জয়যুক্ত হ'ব পাৰিম